পতা হ'ল আৰু সৰস্বতী পূজাত কি আয়োজন পায়সৰ আয়োজন কৰিছোঁ, প্ৰসাদৰ আয়োজন কৰিছোঁ। আছিল বুলি বিশেষ নাই আৰু পায়স আৰু প্ৰসাদেই আৰু কি কামনা কৰি আহিছে আহিছোঁ ল'ৰা ছোৱালীবিলাক ভালদৰে পঢ়া শুনা কৰিব লাগে, সৰস্বতী মায়ে যেন আশীৰ্বাদ দি যায়, ভাল ৰিজাল্ট কৰিব পাৰে, ভাল ফলাফল কৰিব পাৰে। আপোনাৰ সেয়াই ঘৰত পাতিছে নেকি? এতিয়া আয়োজন কৰিছোঁ, ঘৰত ধূপ চাকি জ্বলাইছোঁ আৰু সৰস্বতী মা পঢ়া টেবুলত চাকি ধূপ চাকি জ্বলাই মেলি ইয়াত আৰু ধূপ চাকি জ্বলাইছোঁ। ৰাইজলৈ কি ক'ম আৰু অসমবাসী ৰাইজলৈ সকলোকে সৰস্বতী পূজাৰ ধুনীয়াছে ওলাই মেলি আহি তেওঁলোকে সকলো ল'ৰা ছোৱালীকে আশীৰ্বাদ দিয়ক, পঢ়াই শুনাই আগুৱাই লৈ যাওক, সকলো ভাল হওক, সেয়াই কামনা কৰিছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰী ভাল হওক, ভাল ফলাফল কৰক, সেয়াই। আগন্তক এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি আছে, মেট্ৰিকৰ এক্সাম আহি আছে, সকলো ল'ৰা ছোৱালীলৈ পৰীক্ষাৰ শুভেচ্ছা থাকিল, ভালকৈ পঢ়ক, পঢ়া শুনা কৰক, ভাল ৰিজাল্ট কৰক, আমাৰ গৌৰৱ, সেয়াই আৰু